নমস্কাৰ ছাৰবিদসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো 8 পে কমিশন সম্পৰ্কে যোৱা 17 মাৰ্চ তাৰিখে সংসদ লোকসভাত এটা নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰীক কোৱেশ্চন সোধা হৈছিল আৰু এই কোৱেশ্চন সন্দৰ্ভত নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানে কি উত্তৰ দিছিল এই সম্পৰ্কে আপোনালোকৰ সৈতে মই আলোচনা কৰিম ভিডিঅটোত গতিকে চাই থাকক ভিডিঅটো শেষলৈকে 8 পে কমিশন সম্পৰ্কে আমাৰ বহুতৰ মাজত ইয়াতে জিজ্ঞাসা আছে যে কেতিয়া 8 পে কমিশনৰ যেটো আমাৰ CPC 8 পে কমিশনৰ যেটো আয়োগ এখন গঠন হৈছে না নাই আৰু ইয়াতে ফিটমেন্ট ফ্যাক্টৰৰ পৰা আৰম্ভ কৰি DA লৈকে সকলোবিলাক জানিবৰ এটা সকলৰে আগ্ৰহ থাকে লোকসভাত আমাৰ বিত্তমন্ত্ৰীক কোৱেশ্চন কৰা হৈছিল আৰু এই সম্পৰ্কত কি ৰিপ্লাই দিছিল সেই যিখন আমাৰ নোটিফিকেশন আছে সেইটো আপোনালোকক দেখাইছো এইখন হৈছে ওপৰত চাব সোমবাৰ 17 মাৰ্চ 2025 তাৰিখে ইয়াতে কোৱেশ্চন উত্থাপন কৰিছিল কংগনা ৰাণাৱত আৰু শ্ৰীমতী সাজদা আহমদ গতিকে ইয়াতে প্ৰথম কোৱেশ্চনটো বিত্তমন্ত্ৰী খুদা হৈছিল पत्र आकारे हुदा হৈছিল क्या सरकार ने केंद्र सरकार के कर्मचारियों के वेतन और पेंशन के संशोधन करने के लिए 8वें केंद्रीय वेतन आयोग CPC का गठन किया है सो इट इज फर्स्ट क्वेश्चन सो এনেদৰে আৰু গুৰুত্বপূৰ্ণ क्वेश्चन किटमान কৰা হৈছিল যদি हां तो आयोग के विषय और सरकार को इसकी रिपोर्ट प्रस्तुत किए जाने की निर्धारित समय सीमा सहित संबंधित ब्यौरा क्या है গতিকে যদি কৰিছে এই ইয়াৰ লগত জড়িত বিশেষজ্ঞ সৰকাৰৰ লগত ৰিপৰ্ট প্ৰস্তুত কৰিছে না এই সম্পৰ্কে আৰু এটা কোৱেশ্চন কৰিছিল ইয়াৰ পিছত গ নম্বৰ 3 নম্বৰ কোৱেশ্চনটো হৈছিল গতিকে ইয়াতে গ নম্বৰ কোৱেশ্চনটো ইয়াতে উল্লেখ কৰিছিল গ নম্বৰ কোৱেশ্চনটো আছিল 7वें केंद्रीय वेतन आयोग के स्तर पर केंद्र सरकार के ऐसे कर्मचारी और पेंशनरियों की अनुमानित संख्या कितनी है গতিকে আমাৰ সপ্তম দৰমহা আয়োগৰ কেন্দ্ৰীয় চৰকাৰৰ পেনচনাৰী সংখ্যা যিমান আছিল সেই হিচাপে 8वा যেটো আমাৰ অষ্টম দৰমহা আয়োগৰ বেতন যেটো হ'বলৈ গৈ আছে ইয়াতে পেনচনাৰী আৰু ইয়াতে আমাৰ যিবিলাক সাৰ্ভিস হোল্ডাৰ আছে সকলোবিলাকে ইয়াতে উপভোগ কৰিব পাৰিছে না নাই সেইটো অনুমানিক এটা হিচাপ বিচাৰিছে হিচাপ বুলি ক'লে ভুল হ'ব আসলতে ইয়াতে ইয়াৰ জৰিয়তে অষ্টম দৰমহা আয়োগৰ জৰিয়তে দেশৰ আৰ্থিক বিকাশত কেনেদৰে ইয়াতে প্ৰভাৱ পেলাব বা সম্ভাৱনা আছে আৰ্থিক বিকাশৰ ক্ষেত্ৰত কি সম্ভাৱনা আছে সেই সম্পৰ্কে কোৱেশ্চন আমাৰ কেন্দ্ৰীয় মন্ত্ৰী বিত্তমন্ত্ৰী গৰাকী সোধা হৈছিল তাৰ পিছত ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন কৰা হৈছিল क्या 8वें केंद्रीय वेतन आयोग की सिफारिशें और कार्यान्वयन से सरकार पर वित्तीय बोझ पड़ने की संभावना है গতিকে অষ্টম দৰমহা আয়োগ যি আমাক কৰ্মচাৰী পৰিষদে দাবী কৰি আছে আৰু অষ্টম দৰমহা আয়োগৰ CPC গঠন কৰা হৈছে বুলি ওপৰত 1 নম্বৰ কোৱেশ্চনটো কৰিছিল গঠন কৰা হৈছে না নাই উত্তৰবিলাক মই আপোনালোকক কৈ আছো যদি গঠন কৰা হৈছে আৰু যদি দিয়া হয় তেতিয়াহলে ইয়াৰ বাবে চৰকাৰৰ ওপৰত আৰ্থিক বোজ পৰিব নেকি এনেকুৱা এটা কোৱেশ্চন কৰিছে যদি हां तो তথ্যবন্ধী ব্যাৰা क्या है অৰ্থাৎ অষ্টম দৰমহা আয়োগ দিয়াৰ পিছত আমাৰ ভাৰত চৰকাৰৰ ওপৰত বিত্ত বিভাগৰ ওপৰত আৰ্থিক বোজ বাঢ়াৰ সম্ভাৱনা আছে নেকি বিত্তমন্ত্ৰীক এনেকুৱা এটা কোৱেশ্চন কৰিছিল গতিকে কি উত্তৰ দিছে সেই উত্তৰবিলাক আমি জানিম গতিকে উত্তৰটো আমি চাবৰ বাবে উত্তৰৰ যেটো পেজ সেইটো লৈ আপোনালোকক লৈ গৈছো সো এইটো হৈছে নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰী গৰাকীয়ে দিয়া এইটো হৈছে উত্তৰ ইয়াতে প্ৰথম কোৱেশ্চনটো उत्तर दिसे तेखेते सरकार द्वारा 8वें केंद्रीय वेतन आयोग CPC का गठन करने का निर्णय लिया गया है अर्थात सेंट्रल पे कमिशन जेটো আমাৰ অষ্টম দৰমহা আয়োগ চৰকাৰৰ দ্বাৰা গঠন কৰাৰ কি সিদ্ধান্ত লোৱা হৈছে বুলি বিত্তমন্ত্ৰী গৰাকীয়ে জানিব দিয়ে আৰু এই সম্বন্ধ में যথা समय पर निर्णय लिया जाएगा সো ইয়াতে গ নম্বৰ কোৱেশ্চনটো কিমান আৰ্থিক বিকাশৰ ক্ষেত্ৰত যেটো এটা কোৱেশ্চন কৰা হৈছিল কিমান বিলাক ইয়াতে পেনচনাৰী আৰু চাকৰিয়ালে লাভান্বিত হ'ব এই ক্ষেত্ৰত উত্তৰ দিছে ইয়াত 36.57 লাখ এটো হৈছে টিল 0103/2025 অৰ্থাৎ মাৰ্চলৈকে এইটো সংখ্যা আছিল 36.57 লাখ এটো হৈছে পেনশন আৰু 33.91 লাখ दिनांक 31/12 2024 की स्थिति के अनुसार एटो इसे 2024 लेके
যেটো হৈছে সিভিলিয়ান কৰ্মচাৰী আৰু পেনশন দুটা ইয়াতে সংখ্যা দিছে ইটো হৈছে পেনশন আৰু ইটো হৈছে সিভিলিয়ান গতিকে এইখিনি ইয়াতে বেনিফিচিয়াৰী বেনিফিট হ'ব অষ্টম দৰমহা আয়োগৰ দ্বাৰা আৰু ইয়াতে ডিফেন্স কৰ্মীসকলৰ কথা উল্লেখ কৰিছে ৰক্ষা কৰ্মী আৰু পেনশন ভোগী ভি লাভান্বিত হ'বগে গতিকে সাৰ্ভিছ হোল্ডাৰ আছে আৰু পেনশন ভোগী আছে তেওঁলোকে ইয়াৰ দ্বাৰা লাভান্বিত হ'ব বুলি উল্লেখ কৰিছে আৰু ইয়াতে যিবিলাক আৰ্থিক বোজৰ ক্ষেত্ৰত যেটো কোৱেশ্চন কৰা হৈছিল যে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত যদি প্ৰৱৰ্তন কৰা হয় তেতিয়াহ'লে চৰকাৰৰ ওপৰত বিত্তীয় প্ৰভাৱ পৰিব নেকি সেই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে এটা স্পষ্ট উল্লেখ কৰিছে যে যেতিয়া ইয়াত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হ'ব তেতিয়াহে গম পোৱা যাব যে ইয়াৰ ক্ষেত্ৰত চৰকাৰৰ ওপৰত বিত্তীয় প্ৰভাৱ পৰে নে নপৰে ইয়াতে আগতীয়াকৈ একো উত্তৰ নিদিলে যে বিত্তীয় প্ৰভাৱ পৰিব আৰু আমি ইয়াক বলবৎ কৰিব নোৱাৰো বিত্তমন্ত্ৰী গৰাকীয়ে এনেকুৱা কোৱেশ্চন উত্তৰ নিদিলে যদি এনেকুৱা উত্তৰ দিলে হয় হয়তো চৰকাৰে বেলেগ এটা আমাৰ অষ্টম দৰমহা আয়োগৰ এটা বেলেগ হয়তো পলিচি আনিলহেতেন যাৰ কাৰণে কোৱেশ্চনটো কৰা হৈছিল চাগে আৰু বিত্তমন্ত্ৰী গৰাকীয়ে এনেকুৱা উত্তৰ নিদিলে হয়তো চৰকাৰে নিজাববীয়াকৈ এটা ৰুল আনাৰ হয়তো সিদ্ধান্ত গ্ৰহণ কৰি থাকিব পাৰে যাৰ কাৰণে এনেকুৱা কোৱেশ্চন হয়তো উত্থাপন কৰিছে যে অষ্টম দৰমহা আয়োগ আনিলে চৰকাৰৰ ওপৰত আৰ্থিক প্ৰভাৱ পৰিব নেকি এই কোৱেশ্চনটো অনাৰ আৰু ৰহস্যটো কি আপোনালোকে নিশ্চয় ভাবি চাব এবাৰ চৰকাৰৰ ইয়াতে অষ্টম দৰমহা আয়োগ আমাৰ কৰ্মচাৰীসকলক দিয়াৰ তেওঁলোকৰ সদিচ্ছা আছে না নাই ইয়াৰ ওপৰতে কোৱেশ্চনটোৰ ওপৰতে গম পোৱা যায় কিন্তু বিত্তমন্ত্ৰী গৰাকীয়ে এটা আগতীয়াকৈ উত্তৰটো নিদিলে যাৰ কাৰণে এইটো আমাৰ ভাল এটা শুভ লক্ষণ বুলি ক'ব পাৰি